নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 এপ্ৰিল। 11 এপ্ৰিলত 11 বজাৰ লগে লগে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2ৰ পৰা 2,500 টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 টকা। তাৰ বাবে প্ৰত্যেকজন হিতাধিকাৰী কৰিবলগীয়া কেইবাটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া দিয়ক অভিযোগ, কিয়নো যোৱাকালি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ টকা নাপালে লগে লগে দিয়ক আপুনি অভিযোগ। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 11 তাৰিখে দিনৰ 11 বজাত 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত হ'ব চৰকাৰী ধন। প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোন। যদি আপোনাৰ মোবাইল ফোনত মেছেজ আহিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চেক কৰক আপোনাৰ একাউণ্ট। আপুনি লাভ কৰিব পইচা আৰু আপুনি পইচা সোমোৱাৰ মেছেজ লাভ কৰিব আপোনাৰ মোবাইল ফোনত। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। EHS আৰু স্নাতকোত্তৰ 1 মাহ বৰ্ষৰ ছাত্ৰীলৈ এই ধন প্ৰদান কৰিব চৰকাৰে। 1,59,000 প্ৰায় 93 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধনৰাশি। EHSৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000 টকা। কেৱল এয়াই নহয়, স্নাতক পৰ্যায়ত পাব 1,250 টকাকে। স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 টকা। গৰমৰ বন্ধৰ সময়ত নাপাব এই ধনৰাশি। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই ধনৰ সুবিধা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই টকাৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কিদৰে কৰিব আপুনি অভিযোগ। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705 নম্বৰ। এইটো ফোন কলতে লাভ কৰিব পৰা একাউণ্টত টকা। জাষ্ট আপুনি এটা ফোন কৰক। ফোন কৰাৰ লগে লগে চৰকাৰে আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাইছিলে তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত যোৱাকালি সোমাই দিয়া হৈছে টকা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা। দিব্যাংগ আঁচনিৰ ধন লাভ কৰিছে আপোনাৰ একাউণ্টত। আজিৰ দিনটোতে ডিবিটিৰ যোগে হিতাধিকাৰী লাভ কৰিছে এই টকা। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত বতৰে লৈছে কাল ৰূপ। 14 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, কেৱল এয়াই নহয়, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰামতো জাৰি কৰা হৈছে এলাৰ্ট। কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কেৱল এয়াই নহয়, ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউতো জাৰি কৰা হৈছে এলাৰ্ট। তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, মাজুলী, বিশ্বনাথত হ'ব মুষলধাৰ বৰষুণ। আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। তাৰ বাবে সকলোৱে সাৱধান হৈ থাকক। আপোনাৰ জিলাৰ পৰিস্থিতিটো আজিৰ দিনটোত কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত আহি গ'ল আত্মগোট মহিলাৰ বাবে এটা বিশেষ দিন। লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। 11:30 বজাৰ লগে লগে সোমাব লাখ প্ৰতিবাদৰ টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। ফোন আহিব পাৰে আপোনাৰ মোবাইললৈ। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। চৰকাৰে 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰতে আপোনাৰ একাউণ্টত পাব 10,000 টকা। প্ৰথম কিস্তিৰ ধন 10,000 টকা পাব 27 লাখ মহিলাই। প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধনৰাশি। আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26 লাখ মহিলাক প্ৰদান কৰিছে এই টকা। কোনে কোনে লাভ কৰিছে এই ধনৰাশি প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব এই টকা। অৱশেষত আহি গ'ল আত্মগোট মহিলাৰ বাবে এটা বিশেষ দিন। এই দিনটোতে লাখ লাখ মহিলাই
আপোনাৰ একাউণ্টত চৰকাৰে জমা কৰি দিছে টকা। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লগতে কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেকিঙৰ সময়সীমা। ৩ এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়া আপুনি ঘৰটো বহি অনলাইনৰ মাধ্যমতে কৰিব পাৰিব ঘৰৰ বাবে আবেদন। জিঅ' টেকিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই। আপুনি ঘৰটো বহি যদি আপোনাৰ জব কাৰ্ড, আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত কৰিব পাৰিব আবেদন। লগতে আপোনাৰ ঘৰত যিকেইজন সদস্য আছে সকলোৰে আধাৰ কাৰ্ড থাকিব লাগিব। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিছে জিঅ' টেকিং। যদি আপোনাৰ ঘৰত জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত আপুনি নিজেও কৰিব পাৰিব। যদি জীৱিকা সখীয়ে জিঅ' টেকিং নকৰে তেন্তে নিজে নিজৰ ঘৰৰ জিঅ' টেকিং কৰিব পাৰিব। আপুনি কিদৰে কৰিব জিঅ' টেকিং? সাজু কৰক মাত্ৰ 4 বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো, লগতে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এই বৈধ সক্ৰিয় মোবাইল ফোনৰ প্ৰয়োজন হ'ব। একেবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেকিং হৈ পৰিছে। যদিহে আপোনাৰ জিঅ' টেকিং হোৱা নাই শীঘ্ৰেই আপুনি জিঅ' টেকিং কৰি লৈ লওক। জিঅ' টেকিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এই মাহতে চৰকাৰী ঘৰ আবেদন কৰে তেনে ক্ষেত্ৰত অক্টোবৰ মাহৰ পৰা আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি সোমাবলৈ আৰম্ভ হৈ পৰিব। যদি কিবা অসুবিধা হয় টকা পোৱাত নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল যান বাহনৰ চালক লৈ কেইবাটাও নতুন নিৰ্দেশনা। বিহুলৈকে চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ অভিযান। সাৱধান হওক আপুনি, এটা ভুলতে হ'ব 25,000 টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 বছৰলৈ জেল হ'ব। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল হ'ব, এয়া নিশ্চিত। পুনৰ একেধৰণৰ ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। ছিট বেল্ট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা লগতে 3 মাহৰ জেল হ'ব। বাৰে বাৰে এনেধৰণৰ ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। নতুন বছৰতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা সলনি হৈ পৰিছে। জৰুৰীকালীন বাহনক বাদ এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকাপক লৈ বিবাদত পৰা নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত। 7,370টা পদত হ'ব নতুন নিযুক্তি। মন্ত্ৰী আৰু উপমন্ত্ৰী মাহিলী দৰমহা 50,000 টকাৰ পৰা 65,000 টকালৈকে বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, বাৰ্তা 55,000 টকাৰ পৰা 70,000 টকালৈকে আৰু দৈনিক বাৰ্তা 3,000 টকাৰ পৰা 3,500 টকালৈকে বৃদ্ধি কৰা হৈছে। মন্ত্ৰীসকলক প্ৰতি কিলোমিটাৰত 15 টকা আৰু চৰকাৰী সকলৰ প্ৰতি কিলোমিটাৰত দিয়া হ'ব 25 টকাকে। কেৱল এয়াই নহয়, মন্ত্ৰীৰ দৰমহা আৰু বাৰ্তা সংসদীয় নিয়ম 2006ত অনুমোদন জনাইছে নীতিশ চৰকাৰে। ৱাকাফ আইন সমৰ্থন কৰাৰ পিছতে মহাবিপদত পৰিছিল নীতিশ চৰকাৰে। কিন্তু নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰলৈ এটা ডাঙৰ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় জনাই দিব কমেণ্ট বক্সত। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে অৰুণোদয় আঁচনি চলাওক দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি? মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক আপুনি অভিযোগ। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতি গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল, লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কণ্টেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। এতিয়া দিয়ক আপুনি